সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাৰ্থীলৈ মই মলয়ৰাজে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত আমি অনুশীলনী 11D কিছু অংক আলোচনা কৰিছিলোঁ, লগতে উদাহৰণৰ কিছু অংক তোমালোকৰ লগত আলোচনা কৰিছিলোঁ। আজি আমি 11D ৰৈ যোৱা অংকখিনি সমাধান কৰি দিম। তাৰ আগতে আমি উদাহৰণত থকা এটা প্ৰমেয় বা উপপাদ্য আমি সমাধান কৰি চাওঁ। তোলা দেখিছা যে a × b + c জ্যামিতিক অৰ্থ উলিয়াব দিছে আমাক। তোমালোকে এটা চিত্ৰ দেখিছা PQRS, এটা আয়ত দেখিছা, আৰু তাতে দুটা খণ্ড আছে। এটা প্ৰথম খণ্ড, দ্বিতীয় খণ্ড। প্ৰথম খণ্ডটোত ইয়াত এটা ৰং কৰা আছে, ইয়াতে এটা ৰং কৰা আছে। এতিয়া আমাৰ পৃথক পৃথককৈ বাহুবিলাকৰ মান দিয়া আছে। আমি কেনেকৈ অংকটো কৰিম চোৱাচোন। কাষৰ PQRS আয়তটোৰ দিশ PQ। এই PQRS ডাঙৰ আয়তটোৰ দিশটো হৈছে PQ, আৰু PQডালৰ মান আমাক দিয়া নাই। গতিকে PQডালৰ ক্ষেত্ৰত আমি ওপৰৰ ফালে চাইছোঁ। ওপৰত যি দুটা খণ্ড আছে, সেই দুটা খণ্ডৰ মান দিয়া আছে B আৰু C। গতিকে PQডালৰ মান B + C হ'ব। সেইকাৰণে B + C বুলি পাতিলোঁ। এইখিনিৰ পৰা এইখিনিলৈকে B আছিলে, এইখিনি C আছিলে, গতিকে B + C হ'ব PQৰ মান। তাৰপিছত SPৰ মান, প্ৰস্থ দীৰ্ঘৰ মানটো পালোঁ। এয়া প্ৰস্থৰ মানটো আমি যদি চাওঁ, প্ৰস্থৰ মানটো SP নতুবা RQ হ'ব। RQৰ মান যিহেতু নাই, SPৰ মান দিয়া আছে A, গতিকে প্ৰস্থৰ মানটো আমি A বুলি লিখিম। এতিয়া গোটেই আয়তটো যেতিয়া আমি কালি উলিয়াম, তেতিয়া আয়তৰ কালি সূত্ৰটো সহায়ত দিশ পূৰণ প্ৰস্থ বুলি পাতিম। আয়তটোৰ কালি দিশ পূৰণ প্ৰস্থ বুলি পাতিলোঁ। দীঘৰ মানটো পাইছিলোঁ আমি B + C, তাত বহুৱাই দিলোঁ, আৰু প্ৰস্থৰ মান পাইছিলোঁ আমি A। ইয়াক আমি এটো আগলৈ আনিছোঁ আৰু B + Cটো পিছলৈ আনিছোঁ, মাজত পূৰণ চিনটো দিছোঁ। এইটো হৈছে আমাৰ আয়তটোৰ PQRS আয়তটোৰ কালি। এইবাৰ আকৌ দুটা খণ্ড আছে নহয়, এইটো খণ্ড, এইটো খণ্ড। আমি প্ৰমাণ কৰি চাম যে এইটোৰ কালি আৰু এইটোৰ কালি যোগ কৰিলে এই ডাঙৰ PQRS আয়তটোৰ কালি সমান হয়নে নহয়, আমি প্ৰমাণ কৰি চাম। এতিয়া আয়ত একৰ দিশ, আয়ত একটো যিটো এক আছে, প্ৰথমতে যিটো আছে, সেই ডাঙৰ আয়তটো এইটো যে আয়ত আছে, এই আয়তটোৰ দিশটো আমাৰ কিমান দিয়া আছে? B দিয়া আছে। প্ৰস্থ দিয়া আছে SPৰ মানটো কিমান? A দিয়া আছে, A বুলি পাতিলোঁ, হয়নে? গতিকে এই আয়তটো কালি উলিয়াব লাগিলে আমি দিশ পূৰণ প্ৰস্থ B পূৰণ A বা A পূৰণ B বুলি আমি পাতিব পাৰোঁ। একেদৰে 2 নম্বৰ যিটো আয়ত আছে, এই আয়তটোৰ দিশ হ'ব কিমান? C, আৰু প্ৰস্থ হ'ব A। গতিকে ইয়াৰ কালি হ'ব A পূৰণ C। ইয়াতে যিখিনি পাইছিলোঁ আমি আয়তটোৰ কালি আৰু 1 নম্বৰ 2 নম্বৰ এই দুটা আয়তৰ কালি একে সমান হৈছে নাই চোৱা। PQRS আয়তটোৰ কালি সমান আয়ত 1ৰ কালি আৰু আয়ত 2ৰ কালি দুটাকে যদি যোগ কৰি দিওঁ, তেতিয়াহ'লে PQRS আয়তটোৰ কালিৰ সমান হ'ব A × B + C = A × B + A × C। ইয়াৰ অৰ্থ হৈছে আমাৰ পূৰণৰ বিতৰণ বিধি ইয়াত প্ৰযোজ্য হৈছে। তোমালোকে নিশ্চয়কৈ বুজি পাইছা এইটো অংক। এইবাৰ আমি অনুশীলনী অংকলৈকে গুচি যাম। কালি আমি 1 নম্বৰ অংক এটা আলোচনা কৰিছিলোঁ, আজি আমি 2 নম্বৰৰ পৰা 4 নম্বৰলৈকে অংক এটা আলোচনা কৰিম। 2 নম্বৰ অংক এটা দিয়া আছে, সৰল কৰিব দিছে আমাক। ইয়াতে মই তোমালোকক 2 নম্বৰটো আৰু 5 নম্বৰ অংকটো কৰি দিম, বাকীকেইটা অংক তোমালোকে কৰিব লাগিব। 2 নম্বৰ অংকটো চোৱা, 2 নম্বৰ 2টো কি দিয়া আছে? PQ × QR - RP, তাৰপিছত QR × RP - PQ প্লাছ RP × PQ - QR। হৈছেনে? এতিয়া আমি সমাধান কৰিম। PQ লগত QR পূৰণ কৰা। পূৰণ কৰিলে PQ² হ'ব। হৈছে? তাৰপিছত PQ লগত RP পূৰণ কৰা, -RP, মাইনাছ বহিলে, তাৰপিছতে P দুটা আছে, ইয়াত এটা আছে, ইয়াত এটা আছে, P² QR প্লাছ, এইবাৰ আকৌ চোৱা, P পালোঁ, তাৰপিছত R দুটা আছে, R² পালোঁ, আৰু Q পালোঁ। এইবাৰ এইটো প্লাছে মাইনাছে মাইনাছ হ'ল, PQ² R হ'ব। তাৰপিছত এই দুটা কৰা কৰিলে কিমান হ'ব?
পি স্কুৱেৰ কিউ আৰ আৰু দুটা কৰিলে হ'ব আমাৰ এইটো আৰ আছে নহয় কিউ আৰ গতিকে পি কিউ আৰ স্কুৱেৰ পি কিউ স্কুৱেৰ আৰ পি কিউ স্কুৱেৰ আৰ এইটো আৰু এইটো কটা গ'ল পি স্কুৱেৰ কিউ আৰ এইটো মাইনাছত আছে এইটো প্লাছত আছে কথা গ'ল পি আৰ স্কুৱেৰ কিউ এইটো আৰু এইটো কথা গ'ল আমাৰ ফলাফল ওলাল কিমান 0 হৈছে তোমালোকে বাকি 1 নম্বৰটো কৰিবা 3 নম্বৰটো কৰিবা 4 নম্বৰটো কৰিবা মই তোমালোকক 5 নম্বৰ অংকটো কৰি দিছোঁ twice a square into b square minus c square minus thrice b square into c square minus a square plus thrice c square into twice a square plus b square এইটো আমি সমাধান কৰিব লাগে এবাৰ চোৱা ইটোৰ লগত এখিনি পূৰণ কৰিম আমি twice a square b square minus twice a square c square minus thrice b square c square এই মাইনাস প্লাস হ'ব thrice a square b square তো এটা পূৰণ কৰিলে কি মানে 3 দুগুণ 6 a square c square এটোটো পূৰণ কৰা প্লাসে 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 হ'ব thrice b square c square কিবা কটা যাব নেকি সো ইয়াত দেখো thrice b square c square thrice b square c square আছে এটো মাইনাসত আছে এটো প্লাসত আছে এটা কটা গ'ল তাৰ পিছত ইয়াতে দুটা a square b square আছে ইয়াতে তিনিটা a square b square আছে এসাইড কৰি লোৱা তাছে ইয়াত চোৱা ইয়াতে প্লাস 6 a square c square আৰু মাইনাস twice a square c square এটা আমি এই দুটা যোগ কৰিম 3 2 5 5 a square b square হ'ব আৰু ইয়াত 6টা জমা আছিল দুটা ধাৰ আছিল 4টা জমা থাকিব এখিনি হৈছে আমাৰ ফলাফল আমাৰ 2 নম্বৰ অংকটো সমাধান হৈ গ'ল এটা 3 নম্বৰ অংকটোৰ মই এটা কৰি দিম তোমালোকে এটা কৰিব লাগিব 3 নম্বৰ মই তোমালোকক 2 নম্বৰ অংকটো কৰি দিছো 1 নম্বৰ অংকটো তোমালোকে কৰিবা হ'ব 3 নম্বৰৰ 2 টো চোৱা 5a into 5a minus twice b plus twice b into 5a minus twice b ইয়াত দিয়া আছে a equal to 2 আৰু b equal to কি বহাব দিছে 1 বহাব দিছে আমি এটা ছুটি নিয়ম সহায়ত কৰিব পাৰো ইয়াত দেখিছা তোমালোকে যে 5a minus twice b 5a লগতো পূৰণ হৈ আছে আৰু twice b লগতো পূৰণ হৈ আছে তেতিয়া ইয়াৰে এটা আৰু এইটোক যদি আমি এটা বুলি ধৰি লওঁ তেতিয়া হলে আমাৰ a plus b into a minus b সূত্ৰটো ইয়াত প্ৰযোজ্য হ'ব দেখিছানে 5a plus twice b টো আমি এফাল কৰিলো আৰু 5a minus twice b যেটো দুইটাতে পূৰণ হৈ আছে তাৰ পৰা এটা ললো তে আমি এটো যদি আমি চাও তেতিয়া আমাৰ সূত্ৰটো হ'ব 5a whole square minus twice b whole square মানে a square minus b square a ৰ মানটো আমাৰ 2 আছিল হল আৰু b মানটো আছিল আমাৰ 1 তে 5 দুগুণ 10 10 square minus 2 square 10 10 গুণ 100 হ'ব 2 দুগুণ 4 হ'ব এই ফলাফল 96 পাম এটা আমি আন ধৰণেও কৰিব পাৰো সূত্ৰটো আন ধৰণেও আমি উলিয়াব পাৰো হেতু আমাৰ দিয়া আছিল 5a into 5a minus twice b plus twice b into 5a minus twice b 5 5 গুণ 25a square হৈছে না তাই এই দুটা পূৰণ কৰা 5 দুগুণ 10 ab 5 দুগুণ 10 ab আৰু 2 দুগুণ 4 প্লাসে মাইনাসে মাইনাস 4b স্কয়ার হল এটো প্লাসত আছে তো মাইনাসে কটা গল আর 25 a স্কয়ার বুলি থাকিল আর 4b স্কয়ার বুলি থাকিল 25 a স্কয়ার তো আমি যদি 5a হোল স্কয়ার বুলি লিখো কোনো ভুল নহয় আর 4b স্কয়ার তো টুৱাইস b হোল স্কয়ার বুলি লিখিলে আমাৰ সূত্ৰত পৰিব কিন্তু ভুল নহয় আমাৰ কাৰণ 5 5 গুণ 25 হয় আর a দুটা পূৰণ কৰিলে a স্কয়ার হ'ব 2 দুগুণ 4 হ'ব b দুটা পূৰণ কৰিলে b স্কয়ার হ'ব হৈছে না তেতিয়া এইটো লগত মিলি গ'ল আমাৰ চোৱা এতিয়া আমি ইয়াত যদি ভিতৰত 5 * 2 স্কয়াৰ আৰু 2 * 1 স্কয়াৰ বুলি পাতো
তো 5 দুগুণ 10 10 স্কোয়াৰ হ'ব আৰু ইফালে 2 স্কোয়াৰ হ'ব 10 10 গুণ 100 100 পৰা 4 গ'লে 96 হ'ব একে হৈছে উত্তৰ তোমালোকে যদি এইটো সহজ পাইছা এইটো কৰিব পাৰিবা নহয় এইটো সহজ পাইছা যদি এইটো কৰিব পাৰিবা যিটো অংক কৰা তোমালোকে কৰিব পাৰিবা হৈছে এবাৰ তোমালোকে 3 নম্বৰ 1টো কৰিব লাগিব 2 নম্বৰৰ 1 নম্বৰ 3 নম্বৰ 4 নম্বৰ মই তোমালোকক কৰিব দিছো মই 2 নম্বৰ 5 নম্বৰটো কৰি দিছিলো 3 নম্বৰ মই 2টো কৰিলো 1টো তোমালোকে কৰিবা আৰু আজি এই ভিডিঅটো শেষৰ অংকটোলৈ মই যাব বিচাৰিছো 4 নম্বৰ অংকটো তাৰ পিছত আমাৰ এই 11 পইণ্ট ডি অনুশীলনীটো সমাপ্ত হ'ব 4 নম্বৰ অংকটো এটা আয়ত দিয়া আছে ডাঙৰ আয়তটো এই আয়তটো কালি নিৰ্ণয় কৰিব লাগে আমি কেনেকৈ কৰো চাও আহাচোন আমি এটা চিত্ৰটো আঁকি ললো আৰু চিত্ৰটো নামকৰণ কৰিলো এ বি সি ডি আয়ত বুলি এটা আমি লিখিম যে এ বি সি ডি আয়তটোৰ দিশডাল হৈছে এ বি আৰু এ বিৰ মান কিমান হ'ব ইয়াতে পি আছে কিউ আছে আৰ আছে নহয় পি প্লাছ কিউ প্লাছ আৰ হ'ল এবাৰ প্ৰস্থ চোৱা প্ৰস্থ এডাল এ ডি কিমান হ'ব এ ডিৰ মানটো এ আছে হ'ল এতেকে এই ডাঙৰ আয়তটো এই ডাঙৰ যে আয়তটো আছে এই আয়তটোৰ কালি দিশ পূৰণ প্ৰস্থ হ'ল দীঘৰ মানটো পাইছিলোঁ আমি পি প্লাছ কিউ প্লাছ আৰ আৰু প্ৰস্থৰ মানটো পাইছিলোঁ আমি এ এই সজাই লিখা এইটো এ ইনটু পি প্লাছ কিউ প্লাছ আৰ আমাৰ উদাহৰণত যিটো আছিলে সেইটোত আমাৰ দুটা আয়ত আছিলে ইয়াত আমাৰ তিনিটা আয়ত আছে এতিয়া আমি তিনিটা আয়তৰ পৃথক পৃথককৈ কি উলিয়াব লাগিব কালি উলিয়াব লাগিব সেইকাৰণে লিখিম আমি আকৌ আয়ত এটুক 1 বুলি ধৰা এটুক 2 বুলি ধৰা এটুক আমি 2 বুলি ধৰিছো আৰু এটুক আমি আয়ত নম্বৰ 3 বুলি ধৰিছো হৈছে এতিয়া আয়ত 1ৰ দিশ আয়ত 1টোৰ দিশ কিমান আছে পি আছে না নাই তে পি বুলি পাতিম আৰু প্ৰস্থ আছে কিমান প্ৰস্থ এ হ'ব এ পাতিলো এতেকে আয়ত 1ৰ কালি সমান পি ইনটু এ বা এ ইনটু পি হৈছে আয়ত 2ৰ দিশ আয়ত 2 দিশ কিমান আছিলে কিউ আছিলে গতিকে কিউ আৰু প্ৰস্থ সকলোৰে একে হ'ব এ হ'ব প্ৰস্থ এ আছে হয়নে তাৰপিছত চোৱা এতেকে আয়ত 2ৰ কালি সমান এ ইনটু কিউ তাৰপিছত এইবাৰ লিখা আকৌ আয়ত 3ৰ দিশ আয়ত 3ৰ দিশ কিমান আছিল আৰ আছিল আৰু প্ৰস্থ হ'ব এ আয়ত 3ৰ দিশ আৰ আৰু প্ৰস্থ এ এতেকে আয়ত 3ৰ কালি আয়ত 3ৰ কালি এ ইনটু আৰ তাৰপিছত আমি কি কৰিম জানানে আমি লিখিম যে চিত্ৰৰ পৰা পাওঁ এ বি সি ডি আয়তটোৰ কালি সমান আয়ত 1ৰ কালি যোগ আয়ত 2ৰ কালি যোগ আয়ত 3ৰ কালি হ'ল এতিয়া আয়ত এ কালি কি আছিল ত্ৰিভুজ কি বুলি কয় আয়ত এ বি চি ডিৰ আয়তটোৰ কালি কিমান আছিলে এ বি চি ডি আয়তটোৰ কালি আছিলে এ ইনটু পি প্লাছ কিউ প্লাছ আৰ হয় নহয় সেইখিনি বহুৱাই দিম ত্ৰিভুজ ন আয়ত হ'ব লাগে কথা ভুল হৈ গৈছে মোৰ এ ইনটু পি প্লাছ কিউ প্লাছ আৰ তাৰপিছত আয়ত 1ৰ কালি আছিলে এ ইনটু পি প্লাছ
এ ইনটু কিউ প্লাছ এ ইনটু আৰ এইটো হৈছে আমাৰ প্ৰমাণটো আমাৰ আয়তটো কালি ওলাল আমাৰ আয়তটো ডাঙৰ আয়তটো কালি উলিয়াব দিছিলে ডাঙৰ আয়তটো কালিৰ লগত 1 2 3 এই তিনিটা আয়তৰ কালিৰ সমান হয়নে নহয় তাক প্ৰমাণ কৰি দেখুৱাব দিছিলে পুৰণৰ ভিতৰত ইয়াত প্ৰযোজ্য হৈছে নে তাক আমাক দেখুৱাব দিছিলে আমি দেখুৱালো তোমালোকে অংকটো ভালদৰে চাবা আৰু যিকেইটা অংক ৰৈ গৈছে এইকেইটা অংক কৰিবা ইয়াৰ পিছত আমি অনুশীলনী 11 আলোচনা কৰিম তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাই থাকিবা আৰু যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে মোৰ হোৱাটছআপৰ নাম্বাৰ দিয়া আছে ইণ্টাৰ ভিডিঅ'ত তাতে তোমালোকে কমেণ্ট কৰি জনাব পাৰিবা সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ